নমস্কাৰ। আজি এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ল পংকজ পাঠক। এইকেইদিন আমি সামাজিক মাধ্যমত লক্ষ্য কৰিছিলোঁ যে টপামূৰত চুলি গজোৱা এক বিশেষ ঔষধ আৱিষ্কাৰ কৰিছে পংকজ পাঠকে, আৰু যিটো ঔষধ ব্যৱহাৰ কৰিবৰ বাবে পংকজ পাঠকৰ ওচৰলৈ মানুহৰ সোঁত বৈছে। আজি তেনে এক কাৰ্যসূচী আছিল গোৱালপাৰাত, আৰু সেই গোৱালপাৰাতে পংকজ পাঠকক দেখিবলৈ পোৱা গ'ল তেওঁ কাণত ধৰি আঁঠু কাঢ়িছে, আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ'ল যে তেওঁ এগৰাকী শিক্ষকক দুৰ্ব্যৱহাৰ কৰিছিল। পংকজ পাঠকৰ সৈতে সংঘটিত এই ঘটনাই আজি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। পংকজ পাঠকৰ সৈতে সংঘটিত এই ঘটনাই প্ৰথমতে এটা কথা আজি প্ৰমাণ কৰিলে যে ৰাজ্যত আইন শৃংখলা পৰিস্থিতি একেবাৰে অৱনতি ঘটিছে। যিকোনো ঠাইত যিকোনো মানুহৰ সৈতে এতিয়া এনে ঘটনা সংঘটিত হ'বলৈ ধৰিছে। স্বয়ম্ভু প্ৰভু, ভগৱান, গুৰু আদিৰ দৰে এতিয়া স্বয়ম্ভু বিচাৰকৰো সৃষ্টি হৈছে, যিসকলে হঠাতে মানুহৰ সৈতে বিচাৰ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰথম কথা, পংকজ পাঠকে যদি এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিছিল কাৰোবাক, তাৰ কাৰণে সেই জ্যেষ্ঠ লোকসকল আইন আদালতৰ কাষ চাপিব লাগিছিল। তেওঁলোক দেখাত অতি শিক্ষিত মানুহ যেনে লাগিছে, কিন্তু এইসকল শিক্ষিত মানুহে এনে এক দৃষ্টান্ত দাঙি ধৰিলে সি সমাজখনৰ বাবে বৰ বেয়া কথা। দ্বিতীয়তে, পংকজ পাঠকক লৈ উত্থাপন হোৱা অভিযোগ হৈছে যে পংকজ পাঠকে যি ব্যৱসায় কৰিছে, তেওঁ যি ঔষধ আৱিষ্কাৰ কৰিছে, সেই ব্যৱসায় বা ঔষধ আইন স্বীকৃত নহয়। এক আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ যাব লাগে। তেওঁ ব্যৱহাৰ কৰা, তেওঁ দিয়া বিধানসমূহ যদি মানুহে লৈ সুফল পাইছে, সেয়া ভাল কথা। কাৰণ আজিৰ দিনত চিকিৎসা ব্যৱস্থাৰ যি ব্যৱসায়, ব্যয়বহুল যি চিণ্ডিকেট, যি সাম্ৰাজ্য, তাৰ বিৰুদ্ধে যদি পংকজ পাঠকে কিছু পৰিমাণে হ'লেও মানুহক প্ৰাকৃতিক ঔষধৰ দ্বাৰা সকাহ প্ৰদান কৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে সেয়া সাধাৰণ মানুহৰ বাবে ভাল খবৰ। কিন্তু পংকজ পাঠকে এই সমগ্ৰ তেওঁৰ ব্যৱসায় আইনগতভাৱে কৰিব লাগে। তেওঁ ব্যৱহাৰ কৰা ঔষধসমূহ আইন স্বীকৃত হ'ব লাগে। তৃতীয়তে, তেওঁ যিটো উপাধি ব্যৱহাৰ কৰে আচাৰ্য, সেই আচাৰ্য উপাধিটো তেওঁ নিজেই নিজক দিয়া উপাধি নে তেওঁৰ কোনোবাই সেই উপাধি তেওঁক প্ৰদান কৰিছে, কোনোবা প্ৰতিষ্ঠানে প্ৰদান কৰিছে, সেই কথা জনা নাযায়। কাৰণ এক প্ৰক্ৰিয়াৰ মাজেৰে এনেধৰণৰ উপাধিসমূহ লাভ কৰা যায়। এক নিৰ্দিষ্ট পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত মানুহে ডাক্তৰ, এনেধৰণৰ উপাধিসমূহ, আচাৰ্য, এই উপাধিসমূহ লাভ কৰে। গতিকে পংকজ পাঠকৰ আচাৰ্য উপাধিটোক লৈ আজি মানুহে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু যিয়ে নহওক, পংকজ পাঠকে যি ব্যৱসায় কৰিছে সেয়া যদি অবৈধ, তাৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু পংকজ পাঠকে প্ৰমাণ কৰিব লাগে যে তেওঁ এয়া আইন স্বীকৃতভাৱে তেওঁ কৰিছে, আইনগতভাৱে কৰিছে, আৰু তেওঁ যিসমূহ বিধান জনসাধাৰণক দিয়ে তাৰ বৈজ্ঞানিক ভিত্তি আছে। কাৰণ পংকজ পাঠকক বহু মানুহে বিশ্বাস কৰে, যাৰ বাবে তেওঁৰ ইমান সমৰ্থক, ইমান মানুহ তেওঁৰ ওচৰলৈ যায় চিকিৎসাৰ বাবে। এয়া চিকিৎসাৰ কথা কোনো কাল্পনিক কথা কৈ মানুহক ডুবাই থোৱাৰ কথা নহয় কাল্পনিক মনোজগতত। কাৰণ চিকিৎসা কৰি ভাল পালে মানুহ যাব, ভাল নাপালে মানুহ নাযাব। কিন্তু পংকজ পাঠকৰ ঔষধ ব্যৱহাৰ কৰা আমি বহু মানুহ দেখিছোঁ। গতিকে যদি পংকজ পাঠকৰ এই ঔষধসমূহত মানুহে সুফল লাভ কৰিছে, তেওঁ আচলতে এই ব্যৱসায়টো তেওঁ আইনী স্বীকৃতি আদায় কৰি ল'ব লাগে। তেতিয়া ভাবোঁ পংকজ পাঠকৰ ওপৰত কোনো প্ৰশ্ন মানুহৰ নাথাকিব। আৰু পংকজ পাঠকৰ বিৰুদ্ধে এটা অভিযোগ হ'ল যে তেওঁ খুব দুৰ্ব্যৱহাৰ কৰে, মানুহক গালি গালাজ কৰে। পংকজ পাঠকৰ দৰে এগৰাকী ব্যক্তিয়ে এইসমূহ এৰাই চলাটোৱেই ভাল। কাৰণ সাধাৰণ মানুহ স্বাস্থ্যক লৈ বিভিন্ন বিভ্ৰান্তিত থাকে, মানুহৰ প্ৰশ্ন থাকিবই। গতিকে পংকজ পাঠক মানুহৰ প্ৰশ্নত এনেধৰণেৰে হঠাৎ খঙাল হৈ উঠাটো তেওঁৰ ওচৰলৈ যোৱা মানুহৰ কাৰণেই দুৰ্ভাগ্যজনক হ'ব। তেওঁক মানুহে বিশ্বাসত লৈ মানুহ তেওঁৰ ওচৰলৈ যায়। গতিকে তেওঁ এনেধৰণৰ আচৰণ কৰাৰ পৰা বিৰত থকাটো ভাল। তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে যে তেওঁ এগৰাকী শিক্ষকক প্ৰহাৰ কৰিছিল, আৰু সেই প্ৰহাৰ কৰাৰ পাছতে এই ঘটনা সংঘটিত হৈছিল, সেয়া অতি দুৰ্ভাগ্যজনক। পংকজ পাঠকে যদি এই কাম কৰিছিল, এই কাম কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে পংকজ পাঠকৰ সৈতেও যি ঘটনা সংঘটিত হ'ল সেয়াও গ্ৰহণযোগ্য নহয়। দুয়োটাই অগ্ৰহণযোগ্য কাম, আৰু দুয়োটাই আইনগতভাৱে সমাধান হ'বলগীয়া কাম। মুঠ কথাত আজি পংকজ পাঠকৰ বিৰুদ্ধে সংঘটিত এই ঘটনাই ৰাজ্যত আইন শৃংখলাৰ পৰিস্থিতিটো আকৌ এবাৰ উদঙাই দেখুৱালে, যাক লৈ আজি সমগ্ৰ ৰাজ্য উদ্বিগ্ন হৈ পৰিছে।